আকাশ মাৰ্গৰ পৰা অমিত শ্বাহলৈ অসম আৰক্ষীয়ে পুষ্প বৃষ্টি কৰাৰ পিছতেই ৰাজ্যত নিষিদ্ধ হ'ল আন্দোলন। ন্যায্য বিচাৰি অসমৰ দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাটো চৰকাৰে আজিৰ পৰা বন্ধ কৰিলে। যদি এতিয়া কোনো সংগঠনে কা আন্দোলনৰ দৰে পৰিস্থিতিৰ সূচনা কৰে তেন্তে কমাণ্ডোৰ প্ৰহাৰত অৰ্ধমৃত হোৱাটো খাটাং। তদুপৰি যিকোনো দাবী পূৰণৰ বাবে প্ৰতিবাদ কৰিলেই ৰাইজক টঙনিয়াব পৰাকৈ সাজু কৰা হ'ল ২৫০০ কমাণ্ডো। সৰ্বসাধাৰণে নিৰাপত্তাহীন জীৱন কটোৱাৰ সময়ত চৰকাৰে প্ৰতিবাদ দমন কৰিবলৈ সাজু কৰিলে অস্ত্ৰধাৰী বাহিনী। যদি আজি সৰুসজাইত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত অমিত শ্বাহে অভিবাদন গ্ৰহণ কৰা ৫টা বেটেলিয়নৰ কমাণ্ডো বাহিনীৰ বিষয়ে সহজকৈ ভাবিছে তেন্তে আপোনাৰ ভুল হৈছে। কিয়নো ক্ৰমে হাইলাকান্দিৰ ব্ৰিচিমাৰ ২য় কমাণ্ডো বেটেলিয়ন, কাৰ্বি আংলঙৰ দলদলীৰ ৩য় কমাণ্ডো বেটেলিয়ন, গেলেকীৰ ৪ৰ্থ কমাণ্ডো বেটেলিয়ন, পাভৈৰ ৫ম কমাণ্ডো বেটেলিয়ন, শদিয়াৰ অম্বিৰাপুৰৰ ৬ষ্ঠ কমাণ্ডো বেটেলিয়নৰ বিশেষ কমাণ্ডো বাহিনী কোনো ৰাইজৰ সেৱাৰ উদ্দেশ্যে গঢ় দিয়া নাই। ভাৰতীয় সেনাই প্ৰশিক্ষণ প্ৰদান কৰা এই ২৫৫১ জোৱানক প্ৰশিক্ষণ দিয়া হৈছে ৰাজপথৰ আন্দোলন দমনৰ উদ্দেশ্যেহে। গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমৰ সঘন আন্দোলন দমন কৰিবলৈ দিল্লীয়ে এটা বিশেষ বাহিনী গঢ়ি তোলাৰ প্ৰস্তাৱ দিছিল। সেইবাবে ৫ বেটেলিয়নৰ ২৫০০ জোৱানক সাজু কৰি তোলা হৈছে। এইসকলৰ কাম হ'ব কেৱল পথৰ আন্দোলন দমন কৰা। জংগী আন্দোলনৰ সময়তো যাতে ভাৰতীয় সেনা বা অৰ্ধসেনা নিয়োগ কৰিব নালাগে তাৰ বাবে গঠন কৰা হৈছে বেটেলিয়নৰ কমাণ্ডো বাহিনী। গতিকে এইবাৰ মাৰ খাবলৈ সাজু হওক সাধাৰণ জনতা। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।